গৌৰৱ গগৈ গোচৰ তৰিব নতৰিব সেইটো এটা বেলেগ কথা, কিন্তু কেইটামান কথাত আমি স্পষ্ট হোৱাৰ প্ৰয়োজনীয়তা আছে। প্ৰথম, যিগৰাকী সংসদ তেওঁৰ পত্নীয়ে পাকিস্তানত কাম কৰাটো সঁচা নে মিছা। দ্বিতীয়তে, তেখেতে ভাৰতীয় নাগৰিক লৈছে নাই লোৱা। তৃতীয়তে, এই গোটেই ঘটনাৰ সময়ছোৱাত সংসদগৰাকীয়েও পাকিস্তান ভ্ৰমণ কৰিছিল। দ্বিতীয়তে, সংসদগৰাকীয়ে পাকিস্তান ৰাজদূতক সাক্ষাৎ কৰোঁতে বৈদেশিক পৰিক্ৰমা বিভাগৰ অনুমতি লৈছিল নে নাই লোৱা। পৰৱৰ্তী সময়ত যেতিয়া তেখেতে লগ কৰিছিল, তাৰ পিছত এটা ডিব্ৰিফিং বুলি কয়, যেনেকৈ মই আজি জাপানত গৈছোঁ, কোৰিয়াত গৈছোঁ, চাইনাত গৈছোঁ, ছিংগাপুৰত